কৃষ্ণ ইতিমধ্যে আমি পাই গ'লোহি গন্ধিয়া গাঁৱৰ ঘিলা যোগনীয়া চুকৰ বৰনামঘৰ ভাগৱতৰ কিছু পৰিৱেশ আপোনালোকক দেখাব আহিছোঁ এটা সুন্দৰ পৰিৱেশ বলক আমি ভিতৰলৈ সোমাই গৈছোঁ কৃষ্ণ এই ভাইটিসকলে কি কৈছা তোমালোকে হয় নি এই ভিতৰলৈ আছে ন নামঘৰ ভিতৰলৈ এইটো কি নৰা এয়া নহয় জানো নৰাই ধুনীয়াকৈ একদম বনাই থৈছে ন তোমালোকে বনাইছা হা কাম বন কৰিছা নাই ইয়াত কৰিছা ধুনীয়া কৰিছা ধুনীয়াকৈ হেৰি কৰিছে দেই নৰাইটো বাটচৰা এনেকৈ বনাই থৈছে এটা ভাল লগা পৰিৱেশ তাৰে অলপ পৰিৱেশ মই দেখাই দিছোঁ কৃষ্ণ কৃষ্ণ এইটো দীঘলীয়া ৰাস্তাত তেখেতসকলে সুন্দৰকৈ সজাই থৈছে বটনাৰ বিভাগ অভ্যৰ্থনাৰ এগৰাকী আমাৰ চাহ দিছে এগৰাকী গাঁৱৰে লাগি আছে আৰু মানে মিঠৈ নিজে বনাইছেনে অঁ ৰাইজে বনাইছে দিয়ক মিঠৈ এটা টেষ্টি কৰিছে আৰু সোৱাদ হৈছে নাই কৃষ্ণ কৃষ্ণ মিঠৈকেইটা বৰ দেখাত বৰ ধুনীয়া বৰ টেষ্টিয়ে হ'ব হা খাইছে দেই কৃষ্ণ 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 আপোনাৰ গাঁৱৰে নি গাঁৱৰে লাগি আছে আৰু লাগি আছে এয়া গাঁৱৰ আইসকল ধুনীয়াকৈ একদম মুখত মিচিকৈ হাঁহি লৈ ভাগৱত শুনি আছে ভাগৱত শুনিছে নাই ইয়ালৈকে শুনিছে আমি কামতে ব্যস্ত হৈ আছোঁ সেইফালেও কাম কৰি আছোঁ এইফালেও কামত ব্যস্ত হৈ আছোঁ চব লাগি ঠাণ্ডাটো এইকেইদিন পৰিছে আকৌ ঠাণ্ডাও পৰিছে ভালেই লাগিছে ঠাণ্ডা পৰিছে যদিও ৰাইজক দেখি ভাল লাগিছে অঁ ৰাইজৰ সহায় পূৰা আছে আৰু সহায় পূৰা আছে কিমান আছে ইয়াত মানুহ আমাৰ গাঁৱৰ 144 আছে খেলত আৰু তাৰ বাহিৰেও মানে আশে পাশে ভকত সকলোকে নিমন্ত্ৰণ কৰিছে 8খনমান গাঁৱৰ এই অঞ্চলৰ আশে পাশে যিমান মানুহ আছে আহিছে আৰু মানে কাইলৈ পৰাহে বেছি ভিৰ হ'ব অঁ কাইলৈ পৰা আজি 2 নম্বৰ ন আজি 2 নম্বৰ কৃষ্ণ এওঁকে মিছমিছাই আহে কওক কিবা আশা কেনেকুৱা বৰ ধুনীয়া হাঁহি মাৰিছে হয় নি হয় এতিয়া আমাৰ প্ৰথম ভাগত আৰু এই চাহ মিঠৈ এনেকৈ চলিলে এতিয়া ভোগ চলিলে এতিয়া ছেকেণ্ডত এতিয়া আমাৰ নিৰামিষ খানা এটা কৃষ্ণ কৃষ্ণ অলপ দেখাই দিছোঁ দেই আপোনালোকক কামত লাগি আছে ধুনীয়াকৈ হয় হয় কৃষ্ণ এগৰাকী এইফালে গাঁৱৰে নি ধুনীয়াকৈ হাঁহি গাঁৱৰ জীয়ৰী ধুনীয়া হাঁহি হয় এনেকৈয়ে হাঁহি থাকিব লাগে নহয় ভাগৱত শুনিব আহিছে কৃষ্ণ কৃষ্ণ বিশ্বতে প্ৰকাশে সিটো তত্ত্ববিদ মানৱ হেনকত পৰব্ৰহ্ম ৰূপজ্যোতিষ্ময় আকাশ বিষয়াতি বিস্তৰ হয় অচিতু ততে মায়াজাল বহুৰূপ ধৰি জগত ইটো জগতক সহজে সত্য হে নকৰি ভালত কৰিয়া কোনো কৰয় সংসাৰ তথাপি তাহাঁত কিছু নাহি যে বিকাৰ অ যিটো জগবাস অ তোমাক জানিতে আমি কৃষ্ণ ভাগৱত উদযাপন সমিতিৰ কোষাধ্যক্ষ এটা গধুৰ দায়িত্ব
ললিত বৰা ডাঙৰীয়া মই লগ পাইছোঁ। কেনেকুৱা এটা অনুষ্ঠান বহুত কষ্ট কৰিব লাগে, দেখা কওক। বহুত কষ্টৰ মাজত চলাই নিবলৈ মানে বৰ অসুবিধা পৰিস্থিতিও হয়। ধৰি লওক ভালো নাই ধৰকচোন, কোনেনো নকৰিব, আমি নকৰোঁ যদি নকৰোঁ। হয়, এইখিনি আশে পাশে বহুত ভক্তৰ সমাগম হৈছে ন? হৈছে। হয়, কৃষ্ণ। কৃষ্ণ কথা লাগি আছে গাঁৱৰে খেলৰে এটা সুন্দৰ পৰিৱেশ। 7 দিন 7 ৰাতি অতি কষ্ট। কেনেকুৱা মনটো কেনেকুৱা লাগি আছে? মনটো আপোনাৰ কেনেকৈ কম আৰু এতিয়া হয়, যেনেবা আপোনাৰ বৈকুণ্ঠত আছে। বৈকুণ্ঠত আছে। হয়, ভগৱান শ্ৰীকৃষ্ণৰতো লীলা কোনেনো শুনিব নিবিচাৰে। হয় হয়, আৰু পৃথিৱীৰ মালিক তেওঁৱে, তেওঁ নহ'লে কোনো কামেই নাই। আজি আমাৰ 13 বছৰ মূৰত পাতিছোঁ। 13 বছৰ মূৰত তাৰমানে 2012 চনত আমাৰ 7 দিনীয়া ভাগৱত হৈছিলে। হয় হয়, এতিয়া আপোনাৰ 2025 চনত এতিয়া 13 বছৰ পৰিলে। কিবা আকৌ 7 দিনীয়া পতা হৈছে। হয়, 7 দিনীয়া পাতিছোঁ আমি। কৃষ্ণ। 3 দিনীয়াকৈ পতা হ'ল আগতে। হয় হয়, এইবাৰ বোলো বহুত মানে আশালৈ পাতিছোঁ। হয় হয়, কাৰণ অকণমান কিবা এটা হওকচোন সমাজখন। হয় হয়, অকণমান কিবা পৰিৱৰ্তন হ'লেও বহুত ভাল লাগে। হয় কৃষ্ণ কৃষ্ণ। কৃষ্ণ আগে ভাগৱত শুনিছে নে কথা পাতিছে? বিয়নি মেল মাৰিছে নি? কাইলৈ মানে গাঁৱৰে 7 দিন 7 ৰাতি অতি এটা সুন্দৰ পৰিৱেশ। কেনেকুৱা লাগিছে মনটো? সেইটো কাৰণে হাঁহি আছে নেকি? হয় নাই? তাকে কথা চথা পাতি আছে আৰু। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এগৰাকীও আছে মুখত এটা সুন্দৰ মিচিকে হাঁহি লৈ ভাগৱত শুনি আছে। কেনেকুৱা লাগিছে? হয়, এই গাঁৱৰে ৰাইজ সকলো গাঁৱৰে আৰু হয়নে? এটা সুন্দৰ পৰিৱেশ সঁচাকৈ এটা মনোমোহন ভাল লাগিছে নহয় জানো? তাই অলপ পৰিৱেশটো অলপ দেখাই দিছোঁ মই। তাই সকলো আছে। ভাইটি ভাগৱত শুনিছা? ভাগৱত শুনিছা? একদম ধুনীয়াকৈ বহি শুনি আছে ভাগৱত। এগৰাকীও সকলো লাগি আছে। ইয়াতে সিদ্ধ ব্যৱস্থা কৰিছে। কৃষ্ণ কৃষ্ণ। আমাৰ হোৱা মালৰ পৰা আহিছে, আমাৰ একদম পুৰণা চিনাকি কৃষ্ণ।
সকলো নিজ নিজ কামত লাগি আছে কৃষ্ণ 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 আইসকল বাপসকল চবে সিদ্ধমুঠি গ্ৰহণ কৰিছে কৃষ্ণ 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 এতিয়া 1টা বাজিলে 1টা বজাতো আইসকল লাগি আছে ৰাম কৃষ্ণ দেই কৃষ্ণ এয়া বৰ্তা বহি আছে বৰ্তা জুই ফুৱাইছে নি অঁ হয় 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 কৃষ্ণ আমি লাল চাহটোৰ পৰা খাই আহোঁ ঘৰমা সোমাওঁ দেই কৃষ্ণ 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 ৰাতি 1টা বাজিলে আমি ইয়াৰ পৰা এতিয়া বিদায় মাগিম ইয়াৰ ভকতসকল আছে ভকতসকলে পাঠ কৰিব আমি এতিয়া ইয়াৰ পৰা বিদায় মাগিছোঁ কৃষ্ণ